হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? বহুদিন তোমালোকৰ সৈতে যোগাযোগ হোৱা নাইকিয়া। তোমালোকক পাহৰি গৈছোঁ বুলি ভাবিছা নেকি? নাই পাহৰা। মই শেষত দিয়াকৈ কি কৈছিলোঁ? শেষৰ ভিডিঅ'টোত মই তোমালোকে ভাল পোৱা কিবা এটা তোমালোকৰ পচন্দৰ বস্তুটো তালিকা বনাবলৈ কৈছিলোঁ। তোমালোকে সেই তালিকা বনাই হয়তো তৈয়াৰ হৈ আছা, ৰেডি হৈ আছা। আমি কি কৰিম, কেনেকৈ কৰিম মই ক'ম বুলি ৰৈ আছা নিশ্চয়, হয়নে? নে তোমালোকে তালিকা বনোৱাই নাইকিয়া? হয়, তোমালোকে তালিকা বনাই ৰৈ আছা, নহ'লে তোমালোকে তালিকা বনোৱা নাই। তাৰ দুটাৰ ভিতৰত কোনোবা এটা হ'ব, হয়নে নহয়? এতিয়া চোৱা, মই তোমালোকক তালিকা বনাবলৈ কৈ ইমান দিন কিয় নাইকিয়া? কাৰণ তোমালোকে তালিকাখন বনাই ভালকৈ তোমালোকৰ পচন্দৰ বস্তুটো তালিকাৰ পৰা নিৰ্দিষ্ট কৰিব যাতে পাৰা, সেইকাৰণেহে মই ইমান দিন তোমালোকৰ ওচৰলৈ অহা নাই। ইমান দিনত তোমালোকে নিশ্চয় তোমাৰ পচন্দ কি সেইটো একেবাৰে নিৰ্ধাৰণ কৰি তুলিছা, খাটাং কৰি ল'ব পাৰিছানে নাই? পাৰিছা। এটা কথা জানি ল'বা, তুমি কি ভাল পোৱা বা তোমাৰ কি পচন্দ সেইটো তুমি আৰু তোমাৰ মনটো, তাৰ বাহিৰে কোনো দ্বিতীয় এজনে ক'ব নোৱাৰে। অনুমানত বহুতেই ক'ব পাৰে, তোমাৰ এইটো ভাল লাগে, তুমি এইটো হ'ব পাৰা, সেয়া পিছৰ কথা। কিন্তু তুমি প্ৰকৃততে কি ভাল পোৱা বা তোমাৰ মনটোৱে প্ৰকৃততে ক'ত একেবাৰে থিতাপি ল'ব পাৰে সেইটো তুমিহে জানিবা। সেইকাৰণে মই তোমালোকক ইমান দিন সময় দিলোঁ যে তোমালোকে নিজৰ ভালপোৱা বস্তুটো বা নিজৰ ভালপোৱা যি বিষয়ত তোমাৰ ৰুচি আছে, যি কামত তোমাৰ ৰুচি আছে সেইটো নিৰ্ধাৰণ কৰিবলৈ। তোমালোকে যদি সেইটো নিৰ্ধাৰণ কৰি লৈছা তেনেহ'লে বৰ ভাল কথা। আৰু যদি নিৰ্ধাৰণ কৰা নাই, যদি ভাবিছা যে মই কিবা এটা ক'ম, সেইটো কিন্তু ভুল ভাবিছা। কাৰণ মই তোমালোকক এটা দিশ দিব পাৰোঁ, এটা উদাহৰণ দিব পাৰোঁ বা এটা অনুমানত মই কিবা এটা ক'ব পাৰোঁ, কিন্তু সেয়া যে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ'ব তেনে নহয়। সেইকাৰণে তুমি কি ভাল পোৱা নিজৰ মনটোক আকৌ এবাৰ সুধি একেবাৰে খাটাং কৰা যে হয়, মই এই কামটো কৰি বহুত ভাল পাওঁ আৰু এই কামটো কৰি মই কেতিয়াও আমনি নাপাওঁ। সেই কামটোত তুমি যদি কৰিবলৈ ধৰা বা সেই কামটো যদি কৰা তেনেহ'লে তুমি তাত সফলতা লাভ কৰিবাই। সেই সফলতা এনেকুৱা হ'ব, তুমি যেতিয়া সেই কামটো কৰিবা সেই কামটোৰ সহায়ত দ্বিতীয় এজনৰ প্ৰয়োজনীয়তা পূৰণ হ'ব, অৰ্থাৎ তুমি দ্বিতীয় এজনক সহায় কৰিবা। যেতিয়া তুমি দ্বিতীয় এজনক সহায় কৰিবা বা দ্বিতীয় এজনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবা তেনেহ'লে তাৰ পৰা যি তুমি আশীৰ্বাদ লাভ কৰিবা, সেই আশীৰ্বাদেই তোমাৰ বেংক বেলেঞ্চ বৃদ্ধি কৰিব। এয়া নিশ্চিত, এইটো এটা ধ্ৰুৱ সত্য। কোনোবাই কিবা কওক তেনেকৈ ৰৈ নাথাকিবা। বা তোমাৰ ওচৰৰে বা তোমাৰ বন্ধু এজনে কিবা এটা কৰিছে, তাত তেওঁ খুব উন্নতি কৰিছে, সেইটোকে দেখি তুমি আকৌ সেই বস্তুটোকে কৰিবলৈ নল'বা। দেখাক দেখি বা আনক দেখি কিবা এটা কৰিবলৈ লোৱাটো কেতিয়াও ব্যৱসায়ৰ পদ্ধতি হ'ব নোৱাৰে বা তাৰ পৰা তুমি উন্নতি কৰিব নোৱাৰা। তুমি মনৰ পৰা যিটো কৰিব বিচাৰা বা তুমি যিটো কৰি আমনি নোপোৱা সেই বস্তুটো তুমি বাছনি কৰি তাত একানপতীয়াকৈ তুমি সফলতা লাভ কৰিবাই। হয়, সফলতা একেদিনাই অহা বস্তু নহয়, কিন্তু তুমি যদি একে লেঠাৰিয়ে বিষয়টোত লাগি থকা, যেতিয়া তুমি তোমাৰ পচন্দৰ বস্তু এটা হাতত ল'বা তেতিয়া তুমি কেতিয়াও আমনি নোপোৱা, আৰু যেতিয়া তুমি আমনি নাপাবা তেতিয়া তুমি একে লেঠাৰিয়ে কামটোত লাগি থাকিব পাৰিবা। আৰু সেই একা লেঠাৰিয়ে লাগি থকাটোৱে হৈছে সফলতাৰ মূল মন্ত্ৰ। মই আজি তোমালোক ইমানখিনিয়ে কৈছোঁ। তোমালোকে এতিয়া এটা নিৰ্দিষ্ট বিষয়, যিটো বিষয়ত তুমি একে লেঠাৰিয়ে লাগি থাকিব পাৰা, সেই বিষয়টো লৈ পেলাই এখন তালিকা প্ৰস্তুত কৰা যে সেই বিষয়টোত তুমি কেনেদৰে আগবাঢ়িব পাৰিবা। ঠিক আছে, মই আকৌ সোনকালে আহিম। ধন্যবাদ।